মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 2.0 যি অনলাইন এপ্লাই বৰ্তমান হৈ আছিলে আৰু যি ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ প্ৰচেছ আছিলে সেয়া বৰ্তমান বন্ধ হৈ গৈছিলে আৰু এতিয়া বৰ্তমান আকৌ নতুনকৈ 5খন ডিষ্ট্ৰিক্টৰ কাৰণে যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ 2.0 ৰেজিষ্ট্ৰেশ্যন সেয়া খুলি দিছে আৰু যদি আপোনালোকে এই 5খন ডিষ্ট্ৰিক্টৰ হয় তেতিয়া আপুনি এতিয়া আকৌ নতুনকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব আৰু সেই ডিষ্ট্ৰিক্টকেইখন আপোনালোকক কোনকেইখন দিছে ইয়াত ধৰি দিছে ডিষ্ট্ৰিক্টকেইখন হ'ল আপোনালোকৰ বঙাইগাঁও কাছাৰ বিশ্বনাথ চাৰিআলি নগাঁও আৰু চিৰাং এই 5খন ডিষ্ট্ৰিক্টৰ যদি আপোনালোক হয় আৰু আপোনালোকে আত্মনিৰ্ভৰশীল অসমৰ 2.0 কাৰণে এপ্লাই কৰা নাই তেতিয়া আপোনালোকে এতিয়াই যোনটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসমৰ 2.0 যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব আৰু ইয়াৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ ডেটটো ইয়াত ধৰি দিছে তো আপোনালোকে যদি বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই ইয়াৰ অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক আৰু ইয়াৰ আপোনালোকৰ লাষ্ট ডেটটো ধৰি দিছে 9 ডিচেম্বৰ তো আপোনালোকে 9 ডিচেম্বৰলৈকে পাৰিব 25 নৱেম্বৰৰ পৰা দিছে 25 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে যোনসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই আপোনালোকে CMA যোনটো 2.0 ৱেবছাইট আছে সেই ৱেবছাইটটোত ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব